নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জানুৱাৰী। দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। মোবাইলতে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। ফেব্ৰুৱাৰীতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয় 8000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাই। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10000 টকা সোমাই গ'ল। এতিয়া পুনৰ 25000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাই। আপুনি চৰকাৰী ঘৰৰ বাবে জিৰ' টেকিং কৰিছে নেকি? চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধনৰাশি। PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত। কি কৰিব লাগিব এই টকা পাবলৈ? ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। অহা মাহতে কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 15526 যদি কিবা অসুবিধা হয় টকা পোৱাত আপোনালোকে দিব পাৰিব অভিযোগ। অতি শীঘ্ৰে তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আছেনে নাই। ধন ল'বৰ বাবে কি কৰিব লাগিব আপুনি সম্পূৰ্ণকৈ জানি লওক। নম্বৰ 1, শীঘ্ৰে কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই KYC কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। নম্বৰ 2, বনাই লওক ফাৰ্মাৰ ID। আপোনাৰ ফাৰ্মাৰ ID আছেনে? ফাৰ্মাৰ ID নাথাকিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। তালিকাত নাম থাকিলেও আপোনাৰ নামটো কৰ্তন কৰা হ'ব। অতি শীঘ্ৰে আপুনি এটা ফাৰ্মাৰ ID বনাই লৈ লওক। আপুনি কেনেকৈ ফাৰ্মাৰ ID এটা বনাই ল'ব? আপুনি মোবাইল ফোনৰ জৰিয়তে বা CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ID বনাই ল'ব পাৰিব। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক, অন্যথা আপুনি পৰিব বিপদত। কেনেকৈ কৰিব এইসমূহ কাম কাজ? নম্বৰ 1, প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। নম্বৰ 2, ৱেবছাইটত গৈ আপুনি লগ ইন কৰক। নম্বৰ 3, তাতে আপুনি KYC অপশ্যন দেখিব পাব আৰু আপুনি তাতে ক্লিক কৰক। নম্বৰ 4, আপোনাৰ আধাৰ নম্বৰ আৰু কেপচা কোড দিয়ক আৰু আপুনি চাৰ্চত ক্লিক কৰক। নম্বৰ 5, আপোনাৰ মোবাইল নম্বৰটো আপুনি সন্নিৱিষ্ট কৰক। নম্বৰ 6, তাৰপিছতে গেট OTPত আপুনি ক্লিক কৰক। নম্বৰ 6ত উল্লেখ কৰা হৈছে আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰ অহা OTP সন্নিৱিষ্ট কৰক আৰু 7ত উল্লেখ কৰিছে তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ KYC। এইখিনিতে আপুনি অতি সহজতে এইকেইটা কাম কৰাই ল'ব পাৰিব। যদি এইকেইটা কাম আপুনি আগতে কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ একো কৰিব নালাগে, অট'মেটিকলি আপোনাৰ একাউণ্টত PM কিষাণৰ টকা আপুনি লাভ কৰিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইকেইটা কাম কৰাই ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ সংখ্যালঘুৰ। 2026 নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিয়াৰ হুংকাৰ। কংগ্ৰেছে ৰেজল কৰ্মক কৰা ব্যৱহাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে সংখ্যালঘুৰ ৰাজ। 2026 নিৰ্বাচনত কংগ্ৰেছত জিকিবলৈ দিয়া নহ'ব। সংখ্যালঘু এলেকাত নিষিদ্ধ ঘোষণা কৰিছে কংগ্ৰেছক। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ। জাতীয় সংগঠন কৰা ব্যক্তিক কৰা অসন্মানৰ প্ৰত্যুত্তৰ মুছলমান ৰাইজে দিব। মুছলমান ৰাইজে অবিহনে কংগ্ৰেছ নাই বুলি এনেকুৱাকৈ মন্তব্য কৰিছে। মুছলমান ৰাইজ অবিহনে কংগ্ৰেছৰ নাই অস্তিত্ব। প্ৰত্যেকজন মুছলমানে কংগ্ৰেছ বৰ্জন কৰক কংগ্ৰেছ দল। 2026 কংগ্ৰেছক দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ। ইয়াক লৈ সংখ্যালঘু ৰাইজে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মই নহয় দেৱব্ৰত শইকীয়াই হেৰুৱাইছে ধৈৰ্য। ৰেজল কৰিম চৰকাৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মই মেৰুদণ্ডহীন মানুহ নহয়, সেইকাৰণে কংগ্ৰেছৰ সভাপতিয়ে মন্তব্য দিয়াৰ পাছতো মোক তৃতীয়বাৰ আক্ৰমণ কৰিলে। ধৈৰ্য তেওঁৰ নাই। দেৱব্ৰত শইকীয়াই কংগ্ৰেছত বিশৃংখলা লগালে। মই দেৱব্ৰত শইকীয়াৰ গোলাম নহয় এনেকুৱাকৈ হুংকাৰ দিছে ৰেজল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়াৰ পৰা মই খাই থকা নাই। দেৱব্ৰত শইকীয়াৰ কথাত মই উঠা বহা নকৰোঁ। মই সংখ্যালঘু ৰাইজৰ কথাহে শুনিম। আত্মসন্মান বিক্ৰী কৰিব নোৱাৰোঁ মই।
জাতিক বিক্ৰী কৰিব নোৱাৰো, জাতিৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে এনেকুৱাকৈ সৰব হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ। হয়, ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সংখ্যালঘুক কৰা উচ্চত হ'ল বিজেপি নিৰ্বাচন জিকাৰ এক হাতিয়াৰ, অখিল গগৈৰ বৃহৎ মন্তব্য। মুছলমানক ঘৰ ভাঙি দিলে হিন্দু মানুহে ভাল পাব আৰু হিন্দুৰ ওপৰত লাভৰ স্বাৰ্থতে মুছলমানক কৰিছে উচ্ছেদ। অসমৰ য'তে মুছলমান দেখে তাতে ঘৰ ভাঙি দিয়ে চৰকাৰে। অসমৰ য'তে মুছলমান দেখে তাতে বিদেশী বুলি অত্যাচাৰ কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিস্ফোৰণ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ বিধায়ক অখিল গগৈৰ। হিন্দু মুছলমানৰ ৰাজনীতি নকৰাকৈ নিৰ্বাচনত জিকি দেখুৱাবলৈ চেলেঞ্জ মুখ্যমন্ত্ৰীক। সংখ্যালঘুক কৰা উচ্ছেদ হ'ল বিজেপিৰ নিৰ্বাচন জিকাৰ এক হাতিয়াৰ। হয়, অখিল গগৈয়ে যিটো মন্তব্য কৰিছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চেলেঞ্জ কৰিছে জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভৱিষ্যতে বিজেপিৰ চৰকাৰ থাকিলে ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। বিপদত পৰিব লাগিব অসমৰ জনতা। আগন্তুক নিৰ্বাচনক ভাবি চিন্তি সিদ্ধান্ত লওক সকলোৱে। এদিন মোৰ কথাবোৰ উপলব্ধি কৰিব জনতাই। বিজেপিক ক্ষমতাচ্যুত নকৰিলে অসমখন গভীৰ অন্ধকাৰত ডুব যাব। বিগত 5 বছৰে অসমখন ধান বান কৰিছে বিজেপিয়ে। ভিতৰি অসমখন প্ৰায় ধ্বংসৰ মুখত। মুখ্যমন্ত্ৰীৰ মুখত কেৱল মিয়াৰ কথা, কিন্তু সেই মিয়াৰ লগতে সহবাস কৰি আছে বিজেপিয়ে। অসমৰ মূল সমস্যা সমাধানৰ বাবে একোই নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বিজেপিক পুনৰ কি বিশ্বাসত ভোট দিব অসমৰ জনতাই? বিজেপিয়ে যিখন সংবিধান মানি চলে সেইখন ভয়ংকৰ সংবিধান। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই। হয়, ৰাজেন গোহাঁই যিকেইটা মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। অৰুণোদয়তকৈ 4 গুণ বেছি ধন দিব কংগ্ৰেছ চৰকাৰে, অৰ্থাৎ 5,000 টকাকৈ দিব ৰাজ্যৰ মহিলাক। কংগ্ৰেছৰ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা। বৰ্তমানে পাই থকা 4 গুণ অধিক সুবিধা পাব মহিলাই। আঁচনিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্লেকমেইলিং কৰিছে। মহিলাক আঁচনি দি ব্লেকমেইলিং কৰিছে বিজেপিয়ে। জনজাতিকৰণৰ প্ৰসংগক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয়। বিজেপি খিলঞ্জীয়ৰ হৈ কাম কৰা চৰকাৰ নহয় বুলি সমালোচনা। 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ। কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। আপুনি মহিলা উদ্যমিতা আঁচনি পাইছে নে নাই? যদি পাইছে নিশ্চয় আপোনাৰ একাউণ্টত 10,000 টকা আপুনি পাইছে। যদি এতিয়ালৈকে পোৱা নাই আপোনাৰ সমষ্টিৰ নামটো আপুনি কমেণ্ট কৰি জনাই দিয়ক। অৰুণোদয়ৰ অধীনত আপোনাৰ একাউণ্টত 1250 টকা প্ৰতি মাহতে পায় নেকি? তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰী 20 তাৰিখত আপোনাৰ একাউণ্টত লাভ কৰিব 8,000 টকা। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ত নাম নাথাকিলে আপুনি পুনৰ কৰিব পাৰিব আবেদন। যিসকলে আগতে টকা পাইছিলে এতিয়াও টকা নাপায় তালিকাত নাম আছে সেইসকলে ব্লকত যাব লাগিব। চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000 টকা। এটি কুলি দুটি পাত আঁচনিৰ জৰিয়তে লাভ কৰিব টকা। 25 জানুৱাৰীৰ পৰা লাভ কৰিব এই 5,000 টকা। অসমৰ চাহ বাগিচাত 200 বছৰ সম্পন্ন হোৱাৰ বাবে প্ৰদান কৰা হ'ব এই টকা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকসকলে লাভ কৰিব এই ধনৰাশি। মহিলা উদ্যমিতা আঁচনি চৰকাৰে দি দিছে। অৰুণোদয় আঁচনিৰ সুবিধা সকলোৱে পাইছে আৰু এতিয়া চৰকাৰে আন এটা নতুন আঁচনিৰ কথা উল্লেখ কৰিছে আৰু এই আঁচনিৰ অধীনত লাভ কৰিব 5,000 টকা বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত হ'ব ভয়ংকৰ পৰিস্থিতি। ধুবুৰীৰ প্ৰতিটো সমষ্টিত হ'ব মাথমাৰ। ধুবুৰীত কিমান মাৰপিট হয় তাৰ ঠিক নাই। ধুবুৰীত হুলস্থুল হৈ মানুহ থাকিব নোৱাৰা অৱস্থা হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। কি ক'ত হয় কিমান অফিচ ভঙা যায়
সময়ত গম পাব কংগ্ৰেছৰ টিকটকাৰী প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য কংগ্ৰেছে 23টাকৈ সমষ্টিত 3ৰ পৰা 4 কোটি টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে একোটা সমষ্টিত 3ৰ পৰা 4জনৰ পৰা টকা লোৱাৰ অভিযোগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে থুবুৰীত হ'ব ভয়ংকৰ পৰিস্থিতি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.